জিলা উপায়ুক্ত মহোদয় যি আমাক পৰামৰ্শ দিলে, আজি এটা ভাল পৰামৰ্শ দিলে। আমি সকলো হিন্দু মুছলিম একেলগে ভাতৃত্ব বজাই কিনে চলিব লাগিব। আৰু যিহেতু আমাৰ ঈদ উজ জোহা কোৰবানী ঈদ, আমি সকলোৱে ইছলাম ধৰ্ম যিবিলাক মানি চলোঁ। আমাৰ ইছলাম ধৰ্মতো আছে আন কোনো ধৰ্মৰ মানুহক কোনো ধৰণৰ যাতে আঘাত নহয়, যাতে আমাৰ দ্বাৰা কোনো অশান্তি এটা নহয়, যাতে আমি সকলোৱে মিলা প্ৰীতি চলিব পাৰোঁ। কোৰবানী যাতে আমি কৰিব লাগে, যিহেতু গৰু কোৰবানীত এটা কথা আহিছে, আমাৰ হিন্দু ভাইসকলে কয় তেওঁলোকে অলপ মানে গৰুক কোৰবানী দিলে অলপ আঘাত পায়। যিহেতু গৰুৰ পৰিৱৰ্তে আমি আন কোনো জানুৱাৰক কোৰবানী কৰিব পাৰিম, অসুবিধা নাই। আৰু কোৰবানী টাইম অলপ ছেফ চাইড হিচাপে কৰিব লাগে। কোৰবানীৰ জন্তুৰ যিবিলাক ফেলনীয়া বস্তু আছে সেইবিলাক আমি ভালদৰে পুতি থ'ব লাগে, যাতে কুকুৰ মেকুৰী বা আন কোনো জানুৱাৰে এই পদক্ষেপক কি ক'ব? বজালী জিলা প্ৰশাসনে লোৱা পদক্ষেপ নাই, ভাল পদক্ষেপ লৈছে। আমি সকলোৱে মিলি জুলি চলিব লাগে। DC মহোদয় আমাক ভাল এটা পৰামৰ্শ দিছে, আমি সকলোৱে মানি চলিব লাগে।